নাৰকীতে আছে আকে লাগি মন্যুক পুৰৰূপী কৰে পাছে যিটো সুখ আছে তজু চৰণ চিন্তনে তজু ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে। গতিকে বিষয়ৰ সুখ সেইটো মনুষ্যজনীৰ বাহিৰেও পশুজনীতো সেই সুখটো আছে বুলি কৈছে। ইন্দ্ৰিয়ৰ সুখটো সমস্ত জনীতে আছে বুলি কৈছে, কিন্তু মনুষ্যজনী পাই ভগৱন্তৰ যি পৰম আনন্দ সুখ কেৱল ভকতেহে আপোনালোক আমিহে লাভ কৰিব পাৰিছোঁ। সেইকাৰণে এই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন নবিধ ভক্তিৰে ভগৱন্তক আৰাধনা কৰা হৈছে। যদ্যপি ভকতি মাধৱৰ নৱবিধ শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠতৰ। গতিকে নবিধ ভক্তিৰ ভিতৰত একেবাৰে মহাশ্ৰেষ্ঠত্বৰ ভক্তি হৈছে শ্ৰৱণ আৰু কীৰ্তন। এতিয়া আপোনাসব শ্ৰৱণ কৰিছে আৰু আমাৰ বাপসকলে কীৰ্তন কৰি আছে, পাঠ কৰি আছে। ভগৱন্ত পৰমাত্মা আমাৰ কৰ্ণপথত প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলস্য যথা সৰতি। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তৰ জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱত নিৰ্মল। আমাৰ কোটি কোটি জন্মৰ পাপবিলাক যেতিয়া এই শৰীৰৰ পৰা এই হৃদয়ৰ পৰা যদি দূৰ হৈ যায়, সেই পৰমাত্মা ভগৱান কৃষ্ণই যে আমাৰ হৃদয়ত যে বিদ্যমান হৈ আছে এই তত্ত্বটো আপুনি মই দৰ্শন পাম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে যে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপাই তাংক জানা অবিদ্যাত। অবিদ্যা মানে মায়া। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। বেদস্তুতিত বেদসকলে কৈছে এৰাম হৃদয়ত আছা তুমি তোমাক নপাবে স্বামী ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয়মণি তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। হৃদয়ত আছা তুমি তোমাকো নপাবে স্বামী ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। সেইকাৰণে বিষয়ীসকল যিসকল ভগৱন্তৰ ভকত নহয়, যিসকল ভগৱন্তক আজিৰ পৰাও চিনি পোৱা নাই, সেইসকল ব্যক্তি বিষয় বাসনা ভোগবিলাকত আবদ্ধ থাকি ঈশ্বৰক বিমুখ হৈ আছে। অন্তৰত ঈশ্বৰ আছে এই তত্ত্বটো তেওঁলোকে নাজানে। সেইকাৰণে তুমি আত্মা তোমাক নজানে কোজন তত্ত্ব নপায় তোমাক বিচাৰে বাহিৰত। তুমি আত্মা তোমাকো নজানি, হয়নে? যিসকল পৰমাত্মা ভগৱন্তক হৃদয়ত দৰ্শন পোৱা নাই। সেইকাৰণে আপোনাসব মহামহন্তক আমি বিনম্ৰ সেৱা জনাইছো, অকণমান চিষ্টেমটো সলাব লাগিব। এতিয়া অকণমান বোলে শ্ৰৱণ কীৰ্তন যেতিয়া শ্ৰেষ্ঠত্বৰ ধৰ্ম, মহাশ্ৰেষ্ঠতৰ ধৰ্ম, আপোনালোক যে এতিয়া সংবৰ্ধনাটো জনাই আছে বেয়া পাব নালাগে, মই কথাটো কৈছো, বিনম্ৰ অনুৰোধহে জনাইছো আমাৰ ফালৰ পৰা। তাৰমানে বক্তা আৰু শ্ৰোতাৰ লগত কানেক্টেড হৈ থাকে। বক্তা আৰু শ্ৰোতাৰ লগত এটা সম্পৰ্ক, গভীৰ সম্পৰ্ক হৈ আছে ভাগৱতৰ জৰিয়তে, হয়নে বাৰু? তাৰ মাজত যদি কোনোবা সংবৰ্ধনা জনাই দিয়া হৈছে, হয়নে বাৰু? তাৰমানে এইটোতো বিহু ফাংচন নহয়,
বেলেগ অনুষ্ঠান হলে বেলেগ কথা হয়, আপুনি আগতীয়াকৈ সংবৰ্ধনা জনাব লাগে, নহলে ভাগৱতৰ ব্যাখ্যাৰ পিছত যেতিয়া বিৰাম হ'ব তেতিয়া সংবৰ্ধনাটো জনাব দেই। এইটো ভুল নকৰিব, কাৰণ শ্ৰোতাজনে লাগিলে ভাগৱত আপুনি মই 2 ঘণ্টা শুনো, আধা ঘণ্টা শুনো, 20 মিনিট শুনো, মহাপুৰুষ গুৰুজনাই কৈছে 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব কৈছে। 1 নম্বৰ হৈছে সাৱধানে, হয়নে? আপোনালোক ভাগৱত পদত পাইছেনে? সাৱধানে, নিখবদে, হয়নে? একচিতে, একমনে আৰু সৰ্বজনে। এই 5টা নিয়ম পালন কৰি মহাপুৰুষ গুৰুজনাই আমাক ভাগৱতৰ কথা শুনিবলৈ কৈছিল। ভাগৱত মনোৰঞ্জন নহয় বা ভাই সমষ্টি, ধ্যান দিও নি? যিমানটো পুণ্য ইয়াত হ'ব সিমানটো পাপো হ'ব পাৰে, হয়নে বাৰু? কাৰণ কৈছে নহয়, হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়াতক যমদূতে কৰয় উগ্ৰ শাস্তি। এতিয়া শাস্তি খাবলৈ লাগে নে নালাগে নিজেই বিবেচনা কৰি ল'ব লাগে। যদি কাৰোবাৰ উগ্ৰ শাস্তি খাবলৈ মন আছে তেনেহলে হৰি কথা পাতি থাকিব লাগে, হয়নে বাৰু? কিছুমান শ্ৰোতা আছে ভাগৱতলৈ ধুনীয়াকে সাজি কাচি আহি যায়, আইসকলো চাব, ঘৰতে কৈ আহিব, আৰু ঘৰৰ গাঁৱৰ পৰা যেতিয়া ওলাই আহিছে ধুনীয়াকে বিউটিফুল হৈ কিনে সাজি কাচি আহে। ওচৰৰ মানুহবিলাকক কৈ আহে যে আমি ভাগৱতলৈ যাওঁ, ভাগৱতলৈ যাওঁ। ভাগৱত অনুষ্ঠান এনেকুৱা চলি থাকে। আইসকলে, আমাৰ আইসকল নহয় বাৰু তেনেকুৱা, গ্ৰুপ পাতি পাতি বহি লয়, আৰু ছাগলীয়ে যেনেকে লেপ 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 কৰি থাকে তেনেকুৱা লেপ লেপাই থাকে। নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো ডিষ্টাৰ্ব কৰি থাকে বা সমস্ত। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়, এটাক প্ৰবৰ শ্ৰোতা বুলি কৈছে আৰু এটাক অবৰ শ্ৰোতা বুলি কৈছে। এতিয়া আপুনি মই প্ৰবৰ শ্ৰোতা হ'ব লাগিব। যেনেকে ৰাজহংস, ৰাজহাঁহক যদি এবিধ দিব্য ৰাজহংস আছে, সেই ৰাজহাঁহক যদি আপুনি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, অকল নিৰ এৰি ক্ষীৰ খায়, অকল গাখীৰবিলাক খাব, পানীবিলাক বাদ দিয়ে। এনেকুৱা শ্ৰোতা হ'বলৈ কৈছে। আমি বুজি পাইছোঁ যে আমি আজি ৰজা পৰীক্ষিতৰ নিচিনা শ্ৰোতা হ'ব নোৱাৰোঁ, কাৰণ কলি যুগৰ মানুহ, হয়নে বাৰু? আৰু আমি হুকগুৰুৰ নিচিনা বক্তাও হ'ব নোৱাৰোঁ। কিন্তু যিমান কণ সময় আমি ভগৱন্তৰ কথা শুনিছোঁ, এই 5টা নিয়ম মহাপুৰুষ গুৰুজনে বান্ধি দিয়া পালন কৰিবলৈ চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব। তেতিয়াহে আমি ইয়াত অহাটো সাৰ্থক হ'ব বা সমস্ত। নহ'লে 70 বছৰো যদি ভাগৱত শুনি থাকোঁ, ডাঙৰ ডাঙৰ আয়োজন চলাই থাকোঁ, তথাপিও আমি ভাগৱতৰ একো আত্মতত্ত্ব জ্ঞান ল'ব পাৰিমনে বা সমস্ত? আমাৰ জীৱনত পৰিৱৰ্তন হ'বনে? আমি ভাগৱত হৃদয়গম কৰিব পাৰিমনে? নোৱাৰিম। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰ, এটাক প্ৰবৰ শ্ৰোতা কৈছে, এটাক অবৰ শ্ৰোতা। প্ৰবৰ শ্ৰোতা কেনেকৈ? যেনেকে ৰাজহংস উদাহৰণ, আৰু এটা হৈছে চাতক নামৰ চৰাই এজনী, অচতক মানে হিন্দীত চাতক। তাৰপিছত অবৰ শ্ৰোতা 2 বিধ, এটা হৈছে অজ মানে ছাগলী, আৰু এটা হৈছে বৃষ মানে ষাঁড় গৰু। কিছুমান শ্ৰোতা ভাগৱতলৈ যাওঁ বুলি আহে আৰু গ্ৰুপ পাতি পাতি কথা পাতি আনকো কৃষ্ণ কথা শুনিব নিদিয়ে আৰু নিজেও কৃষ্ণ কথা নুশুনে। আৰু এবিধ এনেকুৱা আছে, বৃষ মানে ষাঁড় গৰু। ষাঁড় গৰুৱে যেনেকৈ গোহালিত পালে শুই যায়, ক'তবাত বোলে বাহনিত পালে শুই যায়, কাৰোবাৰ পাকঘৰত সোমাব পাৰিলে তাতো বোলে খাই বৈ তাতো শুই যায়। কিছুমান ভকতসকল আছে চাব, ঘৰত বা মানুহবিলাকক কৈ আহে মই নামলৈ যাওঁ বুলি, আৰু নামঘৰত আহে, এটা নামঘৰৰ এটা খুঁটা নিৰ্বাচন কৰি বহি লয়, আৰু নামাচাৰ্যই যেতিয়া নাম গাই থাকে তেওঁ ভালকৈ এটা টোপনি মাৰি থাকে, হয়নে? টোপনি মাৰি থাকে। আৰু নামাচাৰ্যৰ যেতিয়া নামষাৰ শেষ হৈ যায় তেওঁ লাহেকৈ প্ৰসাদৰ টোপোলাটো লয় আৰু হৰি ঘৰ লাগিছে। তো গতিকে আমি তেনেকৈ শ্ৰোতা হ'ব নালাগে। ঈশ্বৰৰ কথাবিলাক শুনিবলৈ হ'লে আমি একান্তচিতে শুনিব লাগিব, শ্ৰৱণ কৰিব লাগিব। সেইকাৰণে ৰজা পৰীক্ষিত
ৰজা পৰীক্ষিতক শুকগুৰুৱে সাধুৰ বাদ দিছে। ৰাম শুক নিগদতি সাধু সাধু পৰীক্ষিত কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলা চিত্ত। ৰজা পৰীক্ষিতৰ যি শ্ৰৱণ আনন্দ দেখি শুকগুৰুৰ হৃদয়ত কৃষ্ণ নৃত্য কৰিবলৈ আৰম্ভ হৈ গ'ল। আৰু ৰজা পৰীক্ষিতক সাধুৰ বাদ দিছে, ধন্যবাদ দিছে, প্ৰশংসা কৰিছে। কি বুলি? যে শুক নিগদতি সাধু সাধু পৰীক্ষিত কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলা চিত্ত। ৰাম যেন কামাতুৰ নেৰৈ কামিনী আলাপ বাঢ়িল কৃষ্ণত প্ৰেম ভৈলা নিষ্পাপ। যেন কামাতুৰ নেৰৈ কামিনী আলাপ। যেনেকৈ কামাতুৰ দুজনে যদি লগ পায় নাৰী চৰ্চা কৰা, তিৰোতাৰ যদি কথা বতৰা পাতি ভাল পায়, দুজন যদি একলগ হৈ যায় দিনে ৰাতি অকল তিৰোতাৰ কথা পাতি পাতি সময় খৰচ কৰি দিয়ে। কিন্তু ভকতসকলে যদি ভকতক লগ পায় কি পাতে? কৃষ্ণ কথা পাতে। কোনটো সময় কেনেকৈ পাৰ হৈ গ'ল গমকে নাপায়। তেনেকৈ সেই আনন্দটো, শ্ৰৱণ আনন্দটো আপুনি মই ল'ব লাগিব। সেইকাৰণে ইয়াতে কৈছে যে যিটো সুখ আছে তজু চৰণ চিন্তনে তজু ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে। মুখ্যটো সি সুখ নাই আন কোনো সাৰ আন যত সুখ মানে অধীন কাল মুহুৰ মনৰ আবে হেনহে আশয় তজু ভকতৰ সংভৌক সৰ্বদাই। ধ্ৰুৱই কৈছে ভগৱানক যে হে নাৰায়ণ, হে কমলনয়ন, যে যিটো পৰমানন্দ হোক, যি সচিদানন্দ হোক, ঘনানন্দ হোক, প্ৰেমানন্দ হোক, নিত্যানন্দ হোক, সেই আনন্দ সুখটোৱে কেৱল তোমাৰ ভকতেহে জানে। আপুনি মই যিটো সুখ পাইছোঁ বাফাই সমস্ত, যি সেই আনন্দ পাওঁ ঈশ্বৰক ভক্তি কৰি, ঈশ্বৰক সেৱা কৰি, সেই আনন্দ জুয়ে পুৰি শেষ কৰিব নোৱাৰা আনন্দ। হয়নে বাৰু? জুয়ে পুৰি শেষ কৰিব পাৰিব নেকি? বোলে সেই আৰু এই আনন্দটো কাকো বুজাই দিব পৰাও আনন্দ নহয়। গতিকে ভক্তিটো কোনো দগাপালা জোকমাক কৰা বস্তু নহয় যে তাতি বাপে ইমান ডাঙৰ ডাঙৰ কথা কয়, ইমান ডাঙৰ ডাঙৰ ব্যাখ্যা কৰি আছে, ইমান শাস্ত্ৰ কথা কৈ আছে, বোলে তাতি বাপৰ গাত মিটাৰটো লগাই দিলে 100 উঠি যায়। হয়নে? এনেকুৱা কোনো কথা নাই। আৰু আমাৰ এই বাপজন বোলে বীৰেণ শইকীয়া বাপে অনাক্ষৰক এটা আখৰ চিনি নাপায়, নামঘৰীয়া কৰি আছে। আজি 40 বছৰৰ নামঘৰীয়া। এখেতৰ গাত মিটাৰটো লগাই দিলে বোলে 20 উঠি যায়। ভক্তিটো দগাপালা জোকমাক কৰা বস্তু নহয়। তাৰ ভক্তি বেছি, ইয়াৰ ভক্তি বেছি, এনেকুৱা কথা নাই। ভক্তিটো নিজৰ উপলব্ধি বস্তু। চা ভক্তি প্ৰেমৰ ৰূপা। ভক্তিত সমৰ্পণ লাগিব বাপাই সমস্ত। সমৰ্পণে মূল বস্তু ভক্তি। আৰু ভগৱানে কৈছে নাৰদস্তু তদৰ পিতা খিলাচাৰ তদ্বিস্মৰণে ব্যাকুলতে। নাৰদ ভক্তি সূত্ৰত কৈছে ভক্তি প্ৰেম ৰূপ, ভগৱন্তৰ প্ৰতি অনুৰাগ। সমস্ত বস্তু, ধন জন টকা পইচা ঐশ্বৰ্য বিভূতি সকলোখিনি কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। আৰু ভগৱান কৃষ্ণক অৰ্পণ কৰাৰ পিছতো কৃষ্ণক পাবৰ কাৰণে যাৰ হৃদয় ব্যাকুল হৈ থাকে সেইটোকে ভক্তি বুলি কোৱা হৈছে। সেইকাৰণে যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিত। যিমান ধন জন টকা পইচা আপুনি মই পালোঁ, সকলোখিনি আপুনি মই কৃষ্ণক অৰ্পণ কৰিব লাগিব। কিন্তু আপুনি মই যেতিয়ালৈকে মোৰ মোৰ বুলি ভাবি আছোঁ, মোৰ মোৰ, হয়নে? তেতিয়াই ভগৱন্ত মায়া লগাই ৰাখিব আপোনাক। মানুহবিলাকে কয় নহয়, বোলে মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ইমান ধন, মোৰ ইমান টকা,
মোৰ ইমান ঐশ্বৰ্য, ইমান বিভূতি, অকল মোৰ মোৰ বুলি কৈ আছো, হয়নে? আমাৰ আদিবাসী ভাষাত কৈছো দেই, বেয়া নাপাব। বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ। ভগৱানে ভাবিছে এই মানুহটা বলে অকল মর মরকে আছে, ইয়াকে বলে জলদি করে মরাই দিয়াটাই ভাল। তাক 70 বছর 80 বছরতে ও হরি তই তো বোলে জীবন ভর মর মরকে আছো, বোলে অকল মর মরকে থাকিলি, তেনেহলে তই সোনকালে মরি থকাই ভাল। তই মর মরকে আছো যেতিয়া মরি থকাই ভাল। আর যিজনে সেইকাৰণে মম পুত্ৰ, সংস্কৃত শ্লোকত মম ভাইজা মম মম, অকল মোৰ মোৰ, মোৰ ইমান আছে আৰু আছে, হয়নে? মোৰ ধন, মোৰ মাটি, মোৰ বাৰী। এই কথাটোকে উদ্ধৱে এই ধ্ৰুৱই কৈছে কি, আন যত সুখ মানে অধীন কালৰ, সমস্ত কালৰ অধীন, কোন দিনাখন গুচি যাব, কোনো অন্ত নাই, আছে নেকি বাৰু? ই ৰাম যত হাংসা ধন ধান, পুত্ৰ পৰিবাৰ, ই মৰিলে খঙে এক ৰতি ন যায়। যাবনে? যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে খঙে এক ৰতিও কোনো নিব নোৱাৰে। পাৰিব নেকি? কিছুমানে অহংকাৰ কৰে যে মোৰ বোলে ইমানটো আছে, মোৰ ইমান ধন আছে, গতিকে মৰিলে সংগে এটা ৰতিও কোনো নিব নোৱাৰে। গতিকে তথাপিও মানুহবিলাকে মূৰকে আছে। নিজৰ আইগৰাকীক সুধিবচোন, বিউটিফুল আইগৰাকী যেতিয়া বিয়া পাতি আনিছিলে, প্ৰেম ভাল পায়, আমাৰ বাপজনটো প্ৰেম ভাল পায় আনা, হয়নে বাৰু? আজি ধৰা পৰিলে, কৈ দিছো সঁচা কথাটো, হয়নে বাপ? সেয়া হাঁহিছে। আইগৰাকী যেতিয়া আইগৰাকীক প্ৰেম ভাল পাই আনিবৰ সময়তে এটা শব্দ কৈছিলে যে তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, হয়নে? এতিয়া কি কৰা? বোলে হিয়া দিয়া নিয়া, আৰু হিয়া দিয়া নিয়া হয়। তাৰপিছত বিয়া বাৰু হৈ গ'ল, নাতিপুতি হ'ল নে বাপ? নাতিপুতি হৈ গ'ল। জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই 4টা অৱস্থা মানুহৰ। বাপজনে টান নৰিয়াত পৰি গ'ল, আৰু টান নৰিয়াত পৰিবৰ সময়তে আইগৰাকী বাপজনে কৈছে, হৰি শুনিছানে? তুমি যে কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকো, মই এতিয়া মৰিবলৈ গৈছো, বোলে প্লিজ আহাচোন, তুমি মোৰ লগত অলপ মৰিব লাগিব। কাৰণ তুমি প্ৰতিশ্ৰুতি দিছিলা, তুমি প্ৰতিজ্ঞা কৰিছিলা, হয়নে? হিন্দীত গান এটা আছে, বোলে বাদা না কর, বাদা নিভানা পড়েগা। বাধা এনে কৰিলে নহব, প্ৰতিশ্ৰুতি প্ৰতিজ্ঞা এনে দিলে নহব। বোলে বাদা না কর, বাদা নিভানা পড়েগা, হয়নে? আইগৰাকীক মাতিছে বাপজনে, হৰি আহাচোন, তুমি কৈছিলা মোৰ লগতে মৰিম বুলি, আহা প্লিজ আহাচোন, তুমি মোৰ লগত মৰিব লাগিব। তেতিয়া আইগৰাকীয়ে বাপজনক আমাৰ আদিবাসী ভাষাৰ এটা গালি আছে, গালি দিব। কি বুলি? বোলে বেধুৱা, তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰ নাইছে বুলি কব, হয়নে? বোলে বেধুৱা, তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰো নাইকে বোলে। বোলে কিয়? মই যদি তোৰ লগত মৰি যাম, তেনেহলে নাতি পুতি বিলাকক কোনে খেলাব, হয়নে বাৰু? সেইকাৰণে কৃপালু বাপাই সমস্ত আজিৰ যিটো পৰম আনন্দ সুখ, কৰ্তব্য কৰ্মবিলাকৰ মাজত আপুনি মই যে আহি আজি ঈশ্বৰৰ কথাবিলাক যে কৈ আছো, কৃষ্ণ কথা শুনি আছো, সেই আনন্দটোৰ বাহিৰে আৰু বেলেগ আনন্দ নাই। গতিকে সেইকাৰণে ব্ৰহ্মায়ো সেই আনন্দ লাভ কৰিবৰ কাৰণে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছে, হে নাৰায়ণ, মোক মানুহৰ শৰীৰ দি দিয়া, মনুষ্য শৰীৰ, তাত গৈ মই তোমাৰ ভকতি কৰিম।
ব্ৰহ্মাৰ বাঞ্ছনী এইটো নৰতন সেই নৰতনো পাই কিনি যদি আপুনি মই ঈশ্বৰক নভজো তেনেহলে অৱশ্যে হইবাহা ভাই তৰুতীৰ্ণ যদি ব্ৰহ্মাৰ নৰতনটো পাই আমি যদি হৰিক নভজো তেনেহলে অৱশ্যে হইবাহা ভাই তৰুতীৰ্ণ হিলা সেইকাৰণে আমাক মহাপুৰুষ গুৰুজনাই নামৰ নৌকাটোত উঠিব কৈছে দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লয়ো এক শৰণ হাইখাত যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি হবাৰ হিয়া ভগৱন্তক হৃদয়তে আছে সেইকাৰণে গুৰু ভগৱানে কৈছে যে বাহিৰত আপুনি বিচাৰি যাব নালাগে প্ৰথমে হৃদয়ৰ সেই পৰমানন্দ ধ্ৰুৱই যেনেকে লগ পালে ঈশ্বৰক ধ্ৰুৱই কৈছে যে তেখম্বাৰ মুখ পদ্ম খন্তে বাহিৰয় তব কথা মৃত্য পানে মহামত্ত হয় দুষ্টৰ সংসাৰ ঘূৰ কৰিব বিনা এতেকেহে বঞ্চু তজু চৰণৰ পাক তোৱা পাদ পংকজ যুগল মধুপান যিটো পিয়া থাকে সিটো নুহুমৰে আন যিটো সুখ পায়া পাৱে তোৱা যশ ৰস পান দুৰ্লভ মুক্তিকো তাক নুহিকে সমান গতিকে আজি ভকতসকলে আপোনালোক মুক্তিকো ইচ্ছা নকৰে যিসকল প্ৰকৃত ভকত হয় সেই ভক্তসকলে মুক্তিকো ইচ্ছা নকৰে সেইকাৰণে মহাদেৱে প্ৰাৰ্থনা কৰিছে য়ে ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাংগু অমূল্য ভকতি হে ৰাম মুখে লৌক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ খং নুগুচুক সৰ্বক্ষণ ইয়াতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ নমাংগো হুক ভোগ নলাগে মোক তোমাৰ চৰণে মাংগো অমূল্য ভোগ মুখে লৌক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ খং নুগুচুক সৰ্বক্ষণ এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ বুজি পাইছেনে সেইকাৰণে আমাৰ ভক্তিটো নিস্বাৰ্থ হ'ব লাগে এক দুই নম্বৰ হৈছে নিৰ্মোহ হ'ব লাগিব আৰু তিনি নম্বৰ হৈছে নিষ্কাম হ'ব লাগে ভক্তি সদায় নিষ্কাম নিৰ্মোহ আৰু নিস্বাৰ্থ আটাইতকৈ বেছি ভাল পায় ভগৱন্ত ভক্তি নিষ্কাম ভক্তি নিস্বাৰ্থ ভক্তি ভক্তিত নিষ্কাম হলে আকৌ বেছিকে ভাল পায় ভগৱান সেই ভক্তজনক ভগৱন্ত কৃপা কৰি থাকে কিন্তু আমাৰ ভক্তিটো সদায় কামনা আমাৰ ভক্তি সদায় কামনা কৰে মানে আপুনি মই নামঘৰত কিবা এটা বস্তু যদি দিওঁ কোনোবা যদি নামঘৰত এটা 10,000 টকা অৰ্পণ কৰিছে ভগৱানক ইয়াক গাই ফুলিব মই বোলে নামঘৰৰ নামত বোলে 10,000 দিলো তাক গাই ফুৰিব বোলে মই নামঘৰৰ নামত বোলে 20,000 টকা দিলো এই প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে বুজিছেনে বাপ আচ্ছা ভগৱান কি ভিকাৰী নেকি তোৰ 10,000 টকাৰ কাৰণে বাট চাই আছিল ও হৰি ভগৱান ভিকাৰী বুলি ভাবিছে নেকি बोले दाता एक राम बाकी सब भिकारी दाता एजने राम बाकी जिमान जी आसे सकलो आमी भिकारी एजन माने एदिन एजन मंदिरत एजन भिकारी बहि आसिल
লাক্সাৰি কাৰ এখন লৈ কিনি গাড়ী এখন লৈ এজন মহাজন আহিল, শেঠ, বহুত ধন টকা পইচা আছে, ঐশ্বৰ্য বিভূতি। মন্দিৰৰ ভিকাৰীটো যেতিয়াই সেই শেঠজনক মহাজনক চাই, দাদা মোক 10 টকা এটা দি থৈ যাওক বুলি কোৱাৰ লগে লগে তাৰ খং উঠি গ'ল। বোলে দেখা নাই ভিক্ষাৰী চালা, মই আহিছোৱে বোলে এই মন্দিৰত সোমাবৰ কাৰণে, ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে, তই খুজিবলৈ আৰম্ভ কৰি দিলি ভিক্ষাৰী, সেই বুলি ভিতৰত সোমাই গ'ল। মহাজন গৈ কিনি ভিতৰত সোমাই কিনি ভগৱানক প্ৰাৰ্থনা কৰিছে। ভিকাৰীজনে কৈছে, ভিকাৰীজনে দুখ কৰা নাই, কাক ভিক্ষাৰী কলি তই? মনে মনে কৈছে, মই যেনিবা সৰু ভিকাৰী, মই 10 টকা তোমাক খুজিছো, তইতো ডাঙৰ ভিকাৰী হয়নে? তইনো ভগৱানত গৈ কিনি কি খুজিলি? তইতো ভগৱানক খুজিলিহে, তোৰ নিচিনা ডাঙৰ ভিকাৰী নাই আৰু মোৰ নিচিনা সৰু ভিকাৰী নাই, ভিকাৰীটো ভিকাৰীয়ে। তেওঁতো গৈ কিনি ভিতৰত খুজিছে ভগৱানক যে প্ৰভু মোৰ এই প্ৰপাৰ্টিটো ডাঙৰ কৰি দিবা, বিজনেছটো বঢ়াই দিবা, তইতো ভিকাৰী, তো তোৰ মান মাজত পাৰ্থক্য কি আছে? গতিকে হে প্ৰভু সমস্ত দাতা এক ৰাম, বাকী সব ভিকাৰী আপুনি। মই দিনে ৰাতি অকল খুজিয়ে আছো, খুজিয়ে থাকো, প্ৰভু মোৰ এই কামটো কৰি দিবা, প্ৰভু মোৰ হেও কামটো কৰি দিবা। ভগৱান চাইছে ভিকাৰীকেইটাক কিমান দি থাকিম মই, ঔ হৰি। ভক্তিটো নিষ্কাম হ'ব লাগে, ধ্ৰুৱৰ নিচিনা। প্ৰথমে খুজিলে ভগৱান, তাৰপিছত অনুতপ্ত হৈছে, আৰে যিজন জগতৰ আত্মা, যিজন মোক মুক্তি দিব, সেই পৰমাত্মা ভগৱন্তক দৰ্শন কৰি মই অকল খুজিলো, গোটেই জীৱন মই খুজি থাকোঁতে পাৰ হৈ গুচি গ'ল। হে নাৰায়ণ, এতিয়া মোক কৃপা কৰা, তোমাৰ চৰণত আহিছো, তোমাক এটা বস্তু বিচাৰিছো, জৈতে তৈতে গয়া জন্ম লভো, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভগতি। হে প্ৰভু, মোৰ কৰ্মৰ দুখত তুমি মোক বান্দৰ বনাই দিবা, মোৰ কৰ্মৰ দুখত তুমি মোক ছাগলী বনাই দিবা। হে প্ৰভু, মোৰ কৰ্মৰ দুখত তুমি গাধ, গৰু, মেকুৰী, কুকুৰ, ছাগলী যিকোনো জনীত লৈ যাবা, কিন্তু সেই জনীবিলাকতো, সেই জন্মবিলাকতো যাতে তোমাৰ নাম মই স্মৰণ কৰিব পাৰোঁ, সেই কামনাটো লৈহে আমি ঈশ্বৰক ভক্তি কৰিব লাগিব বাপ দেই। আৰু যেতিয়া দিনে ৰাতি অকল খুজিয়ে থাকিম, তেতিয়া ভগৱানে অকণমান বেয়া পাব। ভগৱানে ভাবিব ইয়াৰ নিচিনা বোলে ভিকাৰীও নাই, গতিকে ইয়াক মই বোলে গোটেই জীৱনটো দি থাকিম। যে যথামম প্ৰপদ্যন্তে তাস্ততম্য ভজামহম, জেইছে যোনে যেনেকুৱা মোক বিচাৰিব তেনেকুৱা মই তাক ফল দিম। সেইকাৰণে আপুনি যদি ভক্তি বিচাৰে, আপোনাক ভক্তি দিব ভগৱান, সেই প্ৰেম আনন্দ দিব। আৰু যদি আপুনি বোলে ধন টকা পইচা বিচাৰি আছে, তো ভগৱানে ভাবিছে এইটো মোক টকা পইচাই বিচাৰিছে, টকা পইচাই দি থকাই ভাল, ইয়াক তেওঁক অন্ধ কৰি ৰাখি দিব, ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত কৰিব দেই। গতিকে আমি আজি যে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছোঁ, নাম এষাৰ হ'ব আমাৰ পৰম শ্ৰদ্ধাৰ ঠিক আছে কৃষ্ণ কৃপালু বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ অচ্যুত কৃষ্ণনাথে এভাগী দিহানাম পৰিৱেশন কৰিব। তাৰপিছতে পাঠৰ আগবাঢ়িবলৈ আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া বাপে আগবঢ়াব পাঠভাগী। সমস্তজনক সহযোগ কৰিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। জয় গুৰু শংকৰ। মই তেনেকৈ দিহানাম মই ঘৰত চাই অহা নাছিলোঁ। আমাৰ বাপজনাই পটকৈ কৈ দিয়াৰ কাৰণে তেওঁৰ বাক্যটো ৰাখি এটি দিহানাম পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আধ্যাত্মিক দৃষ্টিভংগীৰে যদি আপোনালোকে হাত চাপৰিটো মাৰিবলৈ অকণমান সংকোচ কৰে, তেতিয়াহ'লে বৈজ্ঞানিক দৃষ্টিভংগীৰে চাই স্বাস্থ্যটো ভালে থাকিব বুলি ভাবি হাত চাপৰিটো সকলোৱে মাৰিব বুলি ভাবিছোঁ। আৰু লগতে পাৰিলে যদি পাৰে তেতিয়া গীতটিও পৰিৱেশন কৰি যাব। খুব ধুনীয়া এটা দিহানাম
আমাৰ নামঘৰ ভাগিক লৈ এটি দিহানাম পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ, যিহেতু এই অনুষ্ঠান ভাগ পাতিছে, পেণ্ডেল ভাগ দিছে, এইটো নামঘৰ হিচাপে ৰাখি সেই গেটখনকে আমি বাটচোৰা হিচাপে ভাবি আমি সেই দিহানাম ভাগি পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 হে আমাৰ পৰম গুৰু কৃষ্ণ। এৰা বাৎসৰা বাৎসৰা এ মোৰ দুৱাই সোমাই আহা, এ মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম গায়, নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি সকলোৱে এবাৰ গাওকচোন। হে ৰাম ৰাম বাৎসৰা বাৎসৰা কৃষ্ণ, মোৰ দুৱাই সোমাই আহা, এনে লিপচিংটোকে মিলাই থাকক, তেতিয়া দেখি ভাল লাগিছে। হে মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম গায়, নাম ধৰা চাপৰিব যায় হে বৈষ্ণৱ নাম ধৰা চাপৰিব যায়, বাৎসৰা বাৎসৰা মোৰ দুৱাই সোমাই আহা, মোৰ দুৱাই সোমাই আহা, বৈষ্ণৱ সবে হৰি নাম ধৰা চাপৰিব যায়, মোৰ বৈষ্ণৱ নাম ধৰা চাপৰিব যায়। কৃষ্ণ, হে ৰাম ৰাম নাম ঘৰৰ পদূলি উদুলি মুদুলি, নাম ঘৰৰ পদূলি উদুলি মুদুলি, ধূপ ধূনাৰ সুগন্ধি শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, শুৱাই আছে সিংহ দৰে, আসন আছে মণিকূটে, প্ৰভু আহি কৰি আছে বাস মোৰ বৈষ্ণৱই, জয় 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 জগন্নাথ। এ
হে ৰাম ৰাম বাৎসৰা বাৎসৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম কৃষ্ণ নাম ধৰা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম ধৰা চাপৰি বজাই কৃষ্ণ হে ৰাম ৰাম নাম ঘৰৰ পদূলি উদুলি মুদুলি হে ৰাম ৰাম নাম ঘৰৰ পদূলি উদুলি মুদুলি ধূপ ধূনাৰ সুগন্ধি খুবা এখুৱাই আছে সিংহ দৰে আসন আছে মণি পুতে খুৱাই আছে সিংহ দৰে আসন আছে মণি কোটে প্ৰভু আহি কৰি আছে বাপুৰ বৈষ্ণৱ জয় 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 জগন্নাথ হে ৰাম ৰাম বাৎসৰা বাৎসৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজাই হে বাৎসৰা বাৎসৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম নাম লোৱা চাপৰি বজাই এই বৈষ্ণৱ নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজাই বান্ধৱ কৃষ্ণ বান্ধৱ কৃষ্ণ হে ৰাম কৃষ্ণ সিংহ দুৱাৰে আছে নামঘৰ জিলিকা হয় হয় হে বাট চৰাই আছে আমাকে সুকীয়া ও আহি অভ্যন্তৰে ভকত সকলে কৃষ্ণ কৃষ্ণ বুলি সেৱা আগবঢ়ায় এৰা নিজে হুয়া কৃষ্ণময় আনকো দেখে কৃপাময় হে ৰজন জনাই নাম লৈ বিঘিনি সকলোৱে গাব দেই হে আমাৰ নামঘৰ সবাতকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া হে নাম সিংহ নামঘৰৰ ৰখীয়া হে মনুষ্যৰ যত বাট চৰাই কৰে নাই হে মনুষ্যৰ যত বাট চৰাই কৰে নাই হেও বান্ধো কিনো সুন্দৰ হৰি নামে ভকত মহিলা কিনো সুন্দৰ হৰি নামে ভকত মহিলা আমাৰ নামৰ সবাতকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া নাম সিংহ নামঘৰৰ ৰখীয়া এ মনুষ্যৰ যত পায় বাট চৰাই কৰে না মনুষ্যৰ যত পায় বাট চৰাই কৰে না ও বান্ধো কিনো সুন্দৰ
কৃষ্ণ রাম নারায়ণ গোবিন্দ জয় জয় 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 জগন্নাথ গোবিন্দ জয় 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 জগন্নাথ গোবিন্দ জয় জয় শরণে নমায়ু মাথ গোবিন্দ জয় জয় শরণে নমায়ু মাথ গোবিন্দ জয় জয় ও নামঘৰৰ গয়া জ্ঞাতি প্ৰীতিৰে কৰোবা নামঘৰৰ গয়া জ্ঞাতি প্ৰীতিৰে কৰোবা আমাৰ নামঘৰ সবাতকৈ ধুনীয়া নাম সিংহ নামঘৰৰ ৰখীয়া নাম সিংহ নামঘৰৰ ৰখীয়া মনুষ্যৰ যত পাই বাছৰাই কৰে না মনুষ্যৰ যত পাই বাছৰাই কৰে না ও বান্ধৱ কিনো সুন্দৰ হৰি নামে ভকত মহিলা কিনো সুন্দৰ হৰি নামে ভকত মহিলা মৎস্য কুৰ্মনৰ সিংহ গোবিন্দ জয় জয় ব্ৰাহ্মণ পৰশুৰাম গোবিন্দ জয় জয় হলিৰাম বৰাহসি ৰাম কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় বুদ্ধ কল্কি নামে দশ গোবিন্দ জয় জয় আকৃতি ধৰিছা কৃষ্ণ গোবিন্দ জয় জয় তোজো পাৱে কৰো প্ৰণাম কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম বাহিরে ভিতরে উচ্চ কণ্ঠরে তিনিবার কৃষ্ণ গাব উচ্চ কণ্ঠরে কৃষ্ণ কৃষ্ণ কি রকম মানুরে আওয়াজে নাই ওলাইছে দেখুন গুরুর নাম কৃষ্ণ নাম লাজ আর ভয় এরি নব লাগিব উচ্চ কণ্ঠরে কৃষ্ণ কৃষ্ণ কি রকম মানুরে আই সকলৰ ইফালৰ পৰা মাতে অহা নাই এ মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায়ে ঘুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰু ৰংগমনে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ পিন্ধোতে কৃষ্ণ প্ৰেম ভক্তিৰে ভগৱন্তক যেতিয়া আমি ভগৱন্তৰ নাম ল'ম ये प्रेम भकतिर चिन्ह उद्धवक कैसे कृष्ण प्रेम भकतिर चिन्ह शुनि उद्धव हरि हरि बुलंते लोतक जार श्रवे हरि हरि कृष्ण कृष्ण कोৱাৰ লগে লগে নিজে নিজে চকুৰ পানী লোতক বৈ আহেনে আপোনালোকৰ আই সমস্তে কেতিয়াবা গুৰু আসনত আসন পাৰি ভগৱন্তক প্ৰাৰ্থনা কৰা গুৰু সেৱা কৰিবৰ সময়ত চকুৰ পানী আহেনে বাৰু কেতিয়াবা ভগৱান কৃষ্ণই কৈছে ই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বুলন্তে লোতক জাৰ শ্ৰৱে মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতু হাখৈ কতু কান্দৈ মোক প্ৰিয় মানি ই ৰামে লাজ এৰি গাৱৈ গীত নাচে আনন্দত জগত পবিত্ৰ কৰে হেহি হে ভকতে
গতিকে কৃপালু বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই ব্যাসাখন আমি এৰিব লাগিব। প্ৰায় 6-7 দিনমান হ'ল আমি ঘৰৰ পৰা ওলোৱাই অহা। আজি গৃহমুখী হ'ম। আমাৰ পৰম শ্ৰদ্ধাৰ বিনীত বৰা প্ৰভুৱে আপোনাসৱৰ চৰণ দৰ্শন কৰালে, আমি কৃতাৰ্থ হ'লোঁ। আৰু আমাৰ অচ্যুত কৃষ্ণ মোৰ পৰম সুহৃদ, মোৰ ভাইটি স্বৰূপ, তেখেতে কুকিল কণ্ঠেৰে আপোনাসৱক ভগৱন্তৰ অমৃতমানী বাণীবিলাক প্ৰচাৰ কৰিলে। পিতৃস্বৰূপ বীৰেণ শইকীয়া বাপ আছে, আমাৰ মাজত উপস্থিত আছে। মোৰ একেবাৰে সুহৃদ, একেবাৰে পৰম বান্ধৱ, নলবাৰী জিলাৰ অসমৰ এজন সুবক্তা, সুব্যাখ্যাকাৰক অমূল্য ৰাজবংশী প্ৰভু আহি উপস্থিত হৈছে। আমি প্ৰভুজনাক তেৰাৰ আসন ল'বৰ কাৰণে কৃষ্ণ আমি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক সেৱা জনাইছোঁ আৰু আমি এই আসনৰ পৰা বিৰাম লৈছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা কৃষ্ণ কৃপা কৰিলে আকৌ আহিব লাগিব। কৃষ্ণ কৃষ্ণ। আমি অনিল তাঁতী বাপজনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পৰিচালক বাপজনাক অনুৰোধ জনাইছোঁ অমূল্য কাকতি বাপজনাক আসনস্থ কৰাই পৰিচয় কৰাই দিবৰ কাৰণে। আৰু আমাৰ অচ্যুত নাথ বাপজনাই খন্তেক বিৰতি ল'ব বিচাৰিছে। তেখেতক আমি সন্ধিয়া আকৌ বহুৱাম। সত্ৰনগৰীৰ এক সুন্দৰ সুবাস ইতিমধ্যে টেলিভিশ্যন চেনেলত আপোনালোকে দেখি যথেষ্ট আনন্দ পোৱা বাপজন আজি আমাৰ সন্মুখত আছে। আমি আকৌ আসনস্থ কৰাম, কিন্তু তেখেতক আমি অকণমান বিৰতি দিয়াবৰ কাৰণে পৰিচালক বাপজনক অনুৰোধ জনাইছোঁ। অনিল তাঁতী বাপজনাৰ আসনত নলবাৰী জিলা শাখাৰ পৰা আমন্ত্ৰণ কৰি অনা অমূল্য ৰাজবংশী বাপক অধিষ্ঠিত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ। ইতিমধ্যে পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰা অনিল তাঁতী বাপ, তেখেতৰ অমৃত ব্যাখ্যাৰে আমাক সকলোকে আপ্লুত কৰিলে। সেই আসনত এতিয়া আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ